বন্ধুসকল এখন গাঁৱত এটা আচৰিত ধৰণৰ ঘটনা ঘটিবলৈ লৈছিল। ঘটনাটো হৈছে এনে ধৰণৰ, গাঁওখনৰ যুৱতীসকল গাভৰু হোৱাৰ লগে লগে নিজে নিজে গৰ্ভৱতী হৈ উঠে আৰু এনেদৰে গাঁওখনৰ প্ৰায়বোৰ গাভৰু যুৱতীয়ে গৰ্ভৱতী হৈ উঠিছে। তাকে লৈ গাঁৱৰ বাসিন্দাসকল চিন্তিত হৈ পৰিছিল আৰু ইয়াৰ সমস্যা সমাধানৰ বাবে জিলাৰ এছপি গৰাকীৰ কাষ চাপিছিল। এছপি গৰাকী আছিল এগৰাকী যুৱতী আৰু গাঁওখনত প্ৰকৃততে হৈছেনো কি সেইটো জানিবলৈ সেইখন গাঁৱতে যুৱতী এছপি গৰাকীয়ে সাধাৰণ মানুহৰ বেগ ধৰি ৰাতি আছিলগৈ। কিন্তু ৰাতিৰ যুৱতী এছপি গৰাকীৰ সৈতে যিটো ঘটনা ঘটিল সেইটো জানিলে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। গতিকে যুৱতী এছপি গৰাকীৰ সৈতে প্ৰকৃততে ৰাতি ঘটিছিল কিনো সেইটো জানিবলৈ ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈকে চাই থাকিব। আৰু আপুনি যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে এনেধৰণৰ সত্য ঘটনাবিলাক পাই থাকিবৰ বাবে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে কাষতে থকা বেল আইকনটো টিপি দিব। বলক এতিয়া সত্য কাহিনীটো প্ৰথমৰ পৰা আৰম্ভ কৰো। বন্ধুসকল, এই আচৰিত সত্য ঘটনাটো ধুলাপুৰ নামৰ গাঁৱত ঘটিছিল। গাঁওখনত যুৱতীসকল গাভৰু হোৱাৰ লগে লগে নিজে নিজে গৰ্ভৱতী হৈ উঠে। প্ৰথমতে এজনী যুৱতীৰ সৈতে এনে ঘটনা ঘটিছিল যাৰ বাবে গাঁৱৰ ৰাইজে ছোৱালীজনীক চৰিত্ৰহীন বুলি কৈছিল, যিহেতু ছোৱালীজনীয়ে তাইৰ পেটত থকা সন্তানটোৰ বাপেকৰ নাম কব পৰা নাছিল। আনকি তাই নিজেও নাজানিছিল তাইনো কেনেকৈ গৰ্ভৱতী হল। কিন্তু যেতিয়াই গাঁওখনৰ এজনী দুজনীকৈ বহুতো যুৱতী লেঠাৰিয়ে গৰ্ভৱতী হবলৈ ধৰিলে তেতিয়া গাঁওখনৰ মানুহ চিন্তিত হৈ পৰিল আৰু নিজৰ ছোৱালীজনীক কলৈকো অকলে যাব নিদিয়া হল। কৰবালৈ গলেও মাক নাইবা বাপেক লগত যায়েই, আনকি স্কুলত গলেও মাক বা দেউতাক নাইবা ককাইকে থবলৈ যোৱাৰ লগতে আনিবলৈও যায়। কিন্তু সেই আচৰিত ঘটনাটো ঘটিয়ে থাকিল আৰু এনেকৈ গাঁওখনৰ প্ৰায়ভাগ যুৱতী গৰ্ভৱতী হৈ উঠিছিল। এই সকলোবোৰ দেখি গাঁৱৰ মানুহবোৰ চিন্তিত হৈ পৰিল আৰু এই সমস্যাটো সমাধানৰ উপায় বিচাৰি আলোচনাত বহিল। আলোচনাৰ শেষত এইটো সিদ্ধান্ত লোৱা হল যে এই সকলোবোৰ ঘটনাৰ বিষয়ে স্থানীয় পুলিচ থানাত অৱগত কৰা হওক বুলি। আৰু সেই সিদ্ধান্ত অনুসৰি গাঁৱৰ সকলোৱে স্থানীয় থানালৈ গল আৰু সকলো কথা বিৱৰি কলে। প্ৰথমতে থানাৰ অচি গৰাকীয়ে তেওঁলোকৰ কথা বিশ্বাস কৰা নাছিল, কিন্তু গাঁৱৰ ৰাইজে জোৰ দিয়াত থানাৰ অচি গৰাকী গাঁওখনলৈ ৰাওনা হল আৰু গৰ্ভৱতী যুৱতীসকলক দেখি আচৰিত হল, কাৰণ গাঁওখনৰ 12 বছৰৰ পৰা 18 বছৰীয়া 19 বছৰীয়া প্ৰায়বোৰ যুৱতী গৰ্ভৱতী হৈ পৰিছে। তাকে দেখি অচি গৰাকীয়ে গৰ্ভৱতী যুৱতীসকলক সোধপোছ কৰিবলৈ ধৰিলে যে কাৰোবাক ভাল পায় নেকি, বা কাৰোবাৰ সৈতে কিবা সম্পৰ্ক আছে নেকি, বা কোনোবাই জোৰ কৰি কিবা বেয়া কাম কৰিছে নেকি এইবোৰ। কিন্তু অচি গৰাকীয়ে এনে কোনো সন্দেহযুক্ত মন্তব্য নুশুনিলে আৰু গৰ্ভৱতী যুৱতীসকলৰ মাক দেউতাকেও কবলৈ ধৰিলে যে গাঁওখনত এনে ঘটনা ঘটিবলৈ আৰম্ভ হওঁতেই তেওঁলোকৰ ছোৱালীক কেতিয়াও অকলে এৰি দিয়া নাই, আনকি ৰাতিও মাক দেউতাকৰ লগতে শুৱাই লয় মাজত। কিন্তু তথাপিও তেওঁলোকৰ ছোৱালীয়ে ৰক্ষা নাপালে। তেওঁলোকৰ কথা শুনি অচি গৰাকী আচৰিত হল আৰু গৰ্ভৱতী যুৱতীসকলক পৰীক্ষা কৰাবলৈ চিকিৎসালয়লৈ লৈ গল। কিন্তু ৰিপৰ্টত আননেচাৰেল একো নোলাল। সকলো গৰ্ভৱতী যুৱতীৰ ৰিপৰ্টত নেচাৰেলি প্ৰেগনেণ্ট বুলিহে ওলাল। তাকে দেখি অচি গৰাকী আচম্বিত হৈ পৰিল আৰু কিবা ব্যৱস্থা কৰিম বুলি কৈ উভতি গল। আৰু এনেদৰে কেইবামাহো পাৰ হোৱাৰ পিছত সেই ঘটনাটো পুনৰাবৃত্তি হবলৈ ধৰিলে। তাকে দেখি গাঁৱৰ বাসিন্দাসকলে পুনৰ ভয়াতুৰ হৈ পৰিল আৰু থানাৰ অচি গৰাকীয়ে এই সমস্যাটো সমাধান কৰিব নোৱাৰাৰ বাবে এইবাৰ জিলাৰ এছপি গৰাকীক লগ কৰাৰ সিদ্ধান্ত ললে আৰু এদিন সকলো গাঁৱৰ ৰাইজে মিলি এছপি গৰাকীক সাক্ষাৎ কৰিলগৈ। যুৱতী এছপি গৰাকীয়ে তেওঁলোকৰ কথা শুনি আচৰিত হল আৰু লগে লগে সেই গাঁওখনৰ এৰিয়াৰ পুলিচ থানালৈ ফোন কৰি সকলো তথ্য পাতি বিচাৰিলে, লগতে গাঁৱৰ ৰাইজক সমস্যাটো অতি সোনকালে সমাধান কৰিম বুলি কৈ পঠিয়াই দিলে। এনেদৰেই কেইবাদিনো পাৰ হল, কিন্তু এছপি গৰাকীৰ কোনো ধৰণৰ পদক্ষেপ লোৱা নেদেখি গাঁৱৰ ৰাইজ পুনৰ চিন্তিত হৈ পৰিল। ক'ত যাব, কাক কব, কোনে সমস্যাটো সমাধান কৰিব পাৰিব, এইবোৰ চিন্তা কৰিয়ে গাঁওখনৰ বাসিন্দাসকল বিমোৰত পৰিল। এনেতে এদিন সেইখন গাঁৱত এগৰাকী মহিলা ভিক্ষাৰীৰ প্ৰৱেশ ঘটিল। ভিক্ষাৰীগৰাকীয়ে গাঁওখনত প্ৰৱেশ কৰি ইঘৰৰ পিছত সিঘৰত ভিক্ষা খুজিবলৈ ধৰিলে আৰু ৰাতি হোৱাত সেইখন গাঁৱৰে মানুহ এঘৰত প্ৰৱেশ কৰি ৰাতিটোৰ বাবে আশ্ৰয় বিচাৰিলে। তেতিয়া ঘৰখনৰ মুৰব্বীজনে কলে যে সিহঁতৰ গাঁৱত বহুত ডাঙৰ এটা সমস্যা হৈ আছে, গতিকে তেওঁক আশ্ৰয় দিব নোৱাৰিব বুলি কোৱাত ভিক্ষাৰীজনীয়ে অন্য এঘৰত প্ৰৱেশ কৰি ৰাতিটো থাকিবৰ বাবে অনুমতি বিচাৰিলে। কিন্তু সেই ঘৰ মানুহেও আশ্ৰয় নিদিয়াত আন এঘৰলৈ গৈ হাতে ভৰি ধৰি কলে যে তেওঁ বহুত দূৰৰ পৰা আহিছে, গতিকে উভতি যাবলৈ এতিয়া নোৱাৰে, গতিকে ৰাতিটো থাকিবৰ বাবে আশ্ৰয় লাগে। তেতিয়া সেইখন ঘৰৰ মুৰব্বীজনে কিছু সময় ভাবি কলে যে তেওঁলোকৰ ঘৰৰ ভিতৰত তেনেকুৱা কোনো খালী ৰুম নাই, কিন্তু বাৰাণ্ডাত এটা সৰু খালী ৰুম আছে, যদি সেই ৰুমটোত থাকিব পাৰে তেন্তে তেওঁলোকৰ কোনো আপত্তি নাই বুলি কলে। ঘৰৰ মুৰব্বীজনৰ কথা শুনি ভিক্ষাৰীজনী উৎফুল্লিত হৈ পৰিল আৰু ধন্যবাদ জ্ঞাপন কৰি ৰাতিটো থাকিবৰ বাবে যুঁজা কৰিলে। সেই সৰু ৰুমটোতে ভিক্ষাৰীজনীয়ে ৰাতিটো পাৰ কৰিলে আৰু ৰাতিপুৱা হোৱাৰ লগে লগে পুনৰ ভিক্ষা মাগিবলৈ ওলাই গল। ভিক্ষাৰীজনীয়ে প্ৰথমতে হোটেল এখনলৈ গৈ পেট ভৰাই ৰুটি খাই ললে। তাৰ পাছত গাঁওখনৰ মানুহৰ
ঘৰে ঘৰে সোমাই ভিক্ষা মাগিবলৈ আৰম্ভ কৰিলে আৰু গধূলি হোৱাত হোটেলখনলৈ গৈ পুনৰ ভাত পানী খাই সেই মানুহ ঘৰলৈ উভতি ঘৰৰ মুৰব্বীজনক ক'লে যে আজিও ভিক্ষা খুজি থাকোতে ৰাতি হল, গতিকে আজিও যেন থাকিবলৈ অনুমতি দিয়ে। তেতিয়া ঘৰৰ মুৰব্বীজনে পুনৰ ক'লে যে তেওঁ থাকিলে সিহঁতৰ একো অসুবিধা নহয় বুলি। তাকে শুনি ভিক্ষাৰীগৰাকীয়ে ঘৰৰ মুৰব্বীজনক ধন্যবাদ দি শুবৰ বাবে বিচনা পাতি ঠিক কৰি শুই পৰিল। তেতিয়া ৰাতি প্ৰায় 11টামান বাজিছিল। হঠাৎ ভিক্ষাগৰাকী হোৱাৰ পৰা উঠি মনে মনে ৰুমটোৰ পৰা ওলাই গল আৰু গাঁওখনৰ মানুহৰ ঘৰে ঘৰে কিবা এটা চাবলৈ ধৰিলে। ইঘৰৰ পিছত সিঘৰ কৰি কৰি গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈ কিবা এটা অনুসন্ধান কৰি গৈ থাকিল। তেনেতে হঠাৎ কাৰোবাৰ মাত শুনি ভিক্ষাৰীগৰাকীয়ে ৰাস্তা কাষৰ গছ এজোপাত লুকাই পৰিল। ভিক্ষাৰীগৰাকীয়ে দেখিলে যে দুজন নিচা লগা যুৱকে ধলং ধপং খোজেৰে কিবা কথা পাতি পাতি গৈ আছে। তাকে দেখি লগে লগে ভিক্ষাৰীজনীয়েও সিহঁতৰ পিছে পিছে যাবলৈ আৰম্ভ কৰিলে। কিন্তু এন্ধাৰ ৰাতি হোৱাৰ বাবে ভিক্ষাৰীজনীক সিহঁতে দেখা নাপালে। যুৱক দুজন গৈ গৈ এসময়ত মানুহ এঘৰত প্ৰৱেশ কৰিলে। তাকে দেখি ভিক্ষাৰীজনীয়েও সিহঁতৰ পিছে পিছে গৈ মানুহ ঘৰৰ চোতালৰ কাষত থকা গছ এজোপাত লুকাই পৰিল। ভিক্ষাৰীজনীয়ে দেখিলে যুৱক দুজনে মানুহ ঘৰৰ বেৰৰ ফুটাৰে কিবা স্প্ৰে কৰিছে আৰু কিছু সময় নিশ্চুপ হৈ থাকিল। এনেদৰে প্ৰায় 10 মিনিটমান পাৰ হোৱাৰ পিছত যুৱক দুজনে মানুহ ঘৰৰ বাহৰ দৰ্জা খুলি ঘৰটোলৈ প্ৰৱেশ কৰিলে। সিহঁতক তেনে কৰা দেখি ভিক্ষাৰীজনীয়েও লাহে লাহে গৈ দৰ্জাখনৰ কাষ পালেগৈ। কিন্তু দৰ্জাখনৰ কাষ পাই ভিক্ষাৰীজনীয়ে আচৰিত হৈ পৰিল, কাৰণ যুৱক দুজনে ৰুমৰ লাইট জ্বলাই মাক দেউতাকৰ মাজত শুই থকা যুৱতীগৰাকীক মাটিত নমাই কাপোৰ খুলিবলৈ আৰম্ভ কৰিছিল। কিন্তু ইফালে মাক দেউতাক ঘোৰ নিন্দাত টোপনি গৈ আছে। যুৱক দুজনক তেনে কৰা দেখি হঠাৎ ভিক্ষাৰীগৰাকীয়ে কঁকালত খুচি ৰখা পিষ্টলটো উলিয়াই যুৱক দুজনৰ ফালে টুৱাই চিঞৰি উঠিল, হেণ্ডছ আপ, তহঁতৰ খেল খতম। তেতিয়া যুৱক দুজনে উৎসৱ খাই উঠিল আৰু ভিক্ষাৰীজনীক দেখি হাঁহিবলৈ ধৰিলে। চালা ভিক্ষাৰী, নকলি পিষ্টল উলিয়াই আমাক ভয় দেখুৱাবলৈ আহিছ, তোক দি আছো ৰ বুলি এজন যুৱকে ভিক্ষাৰীজনীৰ ফালে চোচা ললে। কিন্তু লগে লগে ভিক্ষাৰীজনীয়ে সেই যুৱকজনৰ মুখত ঘুচা এটা মাৰি বেৰলৈ লক্ষ্য কৰি এটা গুলী ফুটালে আৰু নিজৰ ভিক্ষাৰীৰ ড্ৰেছযোৰ খুলি দিলে। ভিক্ষাৰীজনীৰ নতুন ৰূপ দেখি যুৱক দুজন আচৰিত হৈ পৰিল, কাৰণ সিহঁতৰ সন্মুখত থিয় হৈ আছিল স্বয়ং জিলাখনৰ SP যুৱতীগৰাকী। আৰু কিছু সময়ৰ পিছত ঘৰটোক আগুৰি ললে SP গৰাকীৰ পৰিকল্পনা অনুসৰি গাঁওখনৰ ঠায়ে ঠায়ে লুকাই থকা পুলিচ বাহিনীৰ দলটোৱে। লগতে স্থানীয় থানাৰ OC-জন আহি SP যুৱতীগৰাকীক চেলিউট এটা মাৰি যুৱক দুজনক হেণ্ডকাপ লগাই দিলে। ইফালে মহিলা পুলিচ দুগৰাকীমান আহি যুৱতীগৰাকী আৰু তাইৰ মাক দেউতাকৰ মুখত পানী ছটিয়াই দিয়াত সিহঁতৰ হুঁচ আহিল আৰু সকলোকে দেখি সিহঁতে আচৰিত হল আৰু ইতিমধ্যে গুলী ফুটা শব্দ শুনি গাঁৱৰ মানুহ কিছুমানো তাত গোট খাইছিল। SP যুৱতীগৰাকীয়ে ছোৱালীজনী আৰু তাইৰ মাক দেউতাকক লগতে সেই যুৱক দুজনকো ঘৰৰ বাহিৰলৈ নি তাত গোট খোৱা মানুহৰ উদ্দেশ্য ক'লে যে এই যুৱক দুজনে মানুহৰ ঘৰত বেহুচ হোৱা স্প্ৰে মাৰি দিয়ে আৰু যেতিয়া ঘৰৰ মানুহে বেহুচ হৈ যায় তেতিয়া সিহঁতৰ ঘৰত প্ৰৱেশ কৰি ঘৰৰ যুৱতীক ধৰ্ষণ কৰে। সেইবাবে সেইখন গাঁৱৰ প্ৰায়বোৰ যুৱতীয়ে গৰ্ভৱতী হৈ উঠিছে। সেই সময়তে ভিক্ষাৰীৰূপী SP গৰাকীক ৰাতি আশ্ৰয় নিদিয়া মানুহকেইঘৰে আহি SP গৰাকীৰ ওচৰত ক্ষমা বিচাৰিলে। তেতিয়া SP গৰাকীয়ে ক'লে যে তেওঁ গাঁওখনৰ পৰিস্থিতিৰ কথা ভালদৰে বুজি পায়, গতিকে তেওঁলোকক অলপো বেয়া পোৱা নাই। আৰু SP গৰাকীয়ে যি ঘৰ মানুহৰ ঘৰত ভিক্ষাৰী ৰূপত আছিল সেইখন ঘৰৰ মুৰব্বীজনেও আহি হাতযোৰ কৰি ক'লে যে অজানিতে যদি কিবা বেয়া ব্যৱহাৰ কৰি পাইছিল তেন্তে ক্ষমা কৰি দিব লাগে বুলি। তেতিয়া SP গৰাকীয়ে হাঁহি হাঁহি ক'লে যে গাঁওখনত ইমান এটা বেয়া পৰিস্থিতি হৈ থকাৰ পিছতো ৰাতি আশ্ৰয় দিয়াৰ বাবে ধন্যবাদহে, কাৰণ তেওঁলোকে ৰাতি আশ্ৰয় নিদিয়া হলে তেওঁলোকৰ পৰিকল্পনা মতে এই দুজন ব্যক্তিক কৰায়ত্ব কৰিব নোৱাৰিলেহেঁতেন। এই বুলি কৈ SP গৰাকীয়ে সেই দুজন ব্যক্তিক থানালৈ লৈ যাবলৈ স্থানীয় পুলিচ থানাৰ OC গৰাকীক নিৰ্দেশ দিলে আৰু তাত গোট খাই থকা ৰাইজৰ উদ্দেশ্যে ক'লে যে যুৱক দুজনে বহুত ডাঙৰ অপৰাধ কৰিছে, গতিকে উচিত শাস্তি নিশ্চয় পাব। ইয়াকে কৈ SP গৰাকীয়ে গাড়ীত বহি নিজৰ অফিচৰ অভিমুখে ৰাওনা হল আৰু আমাৰ এই সত্য কাহিনীটো হেপী এণ্ডিং হল। যদি কাহিনীটো শুনি ভাল পাইছে তেন্তে নিশ্চয় এটা লাইক কৰিব আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব। আৰু যদি নতুনকৈ আপুনি আমাৰ চেনেলটোত ভিজিট কৰিছে তেন্তে এনেধৰণৰ সত্য ঘটনাবিলাক পাই থাকিবৰ বাবে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ল'ব, লগতে কাষতে থকা বেল আইকনো টিপি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।